নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এনএম এন্ট্ৰেন্স 2024 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে অনলাইন জৰিয়তে আবেদন জনাইছিলে তেওঁলোকৰ বাবে অতিকে দুখৰ বিষয় যে আপোনালোকৰ এনএম এন্ট্ৰেন্সৰ এক্সামিনেশ্যন 2024 পোষ্টপন্ড হৈছে আপোনালোকৰ এতিয়া এক্সাম অনুষ্ঠিত নহয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা এই এডুকেশ্যন নোটিফিকেশ্যন কোন জাৰি হৈছে ইয়াৰে আপোনালোকৰ নোটিফিকেশ্যন কোন আহিছিলে 15 সেপ্টেম্বৰ 2024 তাৰিখত আপোনালোকৰ পোষ্টপন্ডৰ নোটিফিকেশ্যন অফিচিয়েল ৱেবছাইটত আপডেট দিয়া হৈছে যদি আপোনালোকে অফিচিয়েল নোটিফিকেশ্যন কোন যদি চাব বিচাৰে মোৰ ভিডিঅ ডেসক্ৰিপচনতে দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশ্যন কোন চাব পাৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এনএম এন্ট্ৰেন্স 2024 বৰ্ষৰ 22 সেপ্টেম্বৰ 2024 তাৰিখত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব লাগিছিলে কিন্তু অতি পৰিতাপৰ বিষয় যে সেই এক্সাম এতিয়া বন্ধ কৰা হল লগতে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক কিয়নো বন্ধুসকল যেতিয়া ইয়াৰ এডমিট কাৰ্ডৰ ৰিশিডিউলড হয় তেতিয়াই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ইনফৰমেশন দিম লগতে বন্ধুসকল ইয়াৰ যদি অফিচিয়েল নোটিফিকেশ্যন কোন যদি চাব বিচাৰে তাৰ কাৰণে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ মেইন ৱেবছাইটত আহিব লাগিব তাত আহি আপোনালোকৰ হোম পেজত গৈ ডাইৰেক্ট প্ৰথম লিষ্টতে দিয়া আছে ইয়াৰে আপোনালোকৰ এনএম এন্ট্ৰেন্স 2024 তাৰিখ পোষ্টপন্ড বুলি তাত গৈ আপোনালোকে পোষ্টপন্ডৰ লিষ্টখন চাব পাৰিব বা নোটিফিকেশ্যন খন চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ